মানুহৰ বাবে ৰহস্যময়ী হ'ব লাগে। গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আমি নিজকে ৰহস্যৰ মাজত ৰাখিব লাগে, যাতে আমাক সম্পূৰ্ণকৈ মানুহে বুজি নাপায়, আমাক সম্পূৰ্ণকৈ মানুহে জানিব নোৱাৰে। আমাক বুজিবৰ বাবে, আমাক জানিবৰ কাৰণে মানুহে যাতে চেষ্টা কৰে, আমাক গুৰুত্ব দিয়ে, আগ্ৰহী হয়, তেনেকৈ আমি নিজকে এক ৰহস্যৰ মাজত আমি নিজকে ৰাখিব লাগে। ঠিক আছে, আমি এখন খোলা কিতাপৰ দৰে হৈ পৰিব নালাগে। খোলা কিতাপ বুলি ক'লে গম পাইছে ন, যে সকলো কথা গম পাই গ'ল, সকলো আমাৰ মাজত একো ৰহস্যই নাই, আৰু আমাৰ একো গোপনীয়তাই নাই, আমাৰ বিষয়ে সকলো গম পাই গ'ল মানুহে। তেতিয়া কি হ'ব? মানুহে আমাক গুৰুত্ব নিদিয়া হ'ব, আমাৰ প্ৰতি আগ্ৰহী নোহোৱা হ'ব। আমি বহুতে কওঁ ন যে আমাক মানুহে গুৰুত্ব নিদিয়া হ'ল, হয়নে? এটা কাৰণ যিটো আমাৰ মাজত ৰহস্য থাকিব লাগে, সেই ৰহস্যখিনি নাইকিয়া হৈ গ'ল। আমি এখন খোলা কিতাপৰ দৰে হৈ গ'ল। লক্ষ্য কৰিবচোন বন্ধুসকল, যেতিয়া দুজন ব্যক্তি ৰিলেশ্যনশ্বিপত আহে, লাগিলে বন্ধুত্বৰে হওক বা গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰে হওক, মানে প্ৰেমিক প্ৰেমিকাৰে হওক, ঠিক আছে, প্ৰথমতে ঠিকে থাকিব, প্ৰথম ৰিলেশ্যনশ্বিপ ঠিকে থাকিব, ইজনে সিজনৰ বাবে গুৰুত্ব দিব, আগ্ৰহী হ'ব, ঠিক আছে। লাহে 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 কি হ'ব? ইজনে সিজনৰ প্ৰতি গুৰুত্ব নিদিয়া হয়, আগ্ৰহী নোহোৱা হয়, হয়নে? কোনো ইণ্টাৰেষ্ট নথকা হয়। কিয়? একমাত্ৰ এটাই কাৰণ, আৰু সেই কাৰণটো হৈছে যেতিয়া দুজন ব্যক্তি অন্তৰংগৰ মাজত আহে, আত্মীয়তাৰ মাজত আহে নহয়, গোপনীয় বোলা একোৱেই নাথাকে, সকলো খোল খাই যায়, হয়নে? সকলো ৰহস্য গম পাই যায়, আৰু তেতিয়াই লাহে লাহে কি হৈ যায়? দূৰত্ব বাঢ়িবলৈ ধৰে, সেই বস্তুটোৰ প্ৰতি ইণ্টাৰেষ্ট নাইকিয়া হৈ যায়, হয়নে? যেনেকৈ ধৰক এখন কিতাপ পঢ়ি আছোঁ আমি, ঠিক আছে, আৰু কিতাপখন যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে আমাৰ ইণ্টাৰেষ্ট থাকিব, গুৰুত্ব থাকিব, আমি আগ্ৰহী হ'ম পঢ়িবৰ কাৰণে, জানিবৰ কাৰণে। ধৰক এখন উপন্যাস পঢ়ি আছোঁ, আৰু উপন্যাসটোত এনেকুৱা এটা কাহিনী আছে, সেই কাহিনীটো মানে শেষ নোহোৱালৈকে একদম ইণ্টাৰেষ্ট গৈ থাকিব, পঢ়ি থাকিবৰ কাৰণে, ইটো পৃষ্ঠাৰ পৰা ইটো পৃষ্ঠা, মানে কেতিয়া পঢ়োঁ কেতিয়া শেষ কৰোঁ, এনেকুৱা লাগি থাকিব। আৰু যেতিয়া কিতাপখন পঢ়ি শেষ হৈ যাব, তেতিয়া কি হয় বন্ধুসকল? সেই কিতাপখনৰ প্ৰতি আমাৰ ইণ্টাৰেষ্ট নাইকিয়া হৈ যায়, হয়নে? কাৰণ তাৰ সকলো বিষয় আমি গম পাই যোৱাৰ পিছত সেই বিষয়টোলৈ আমাৰ ইণ্টাৰেষ্ট নাইকিয়া হৈ যায়। সেই তেনেকৈ আমাৰ বিষয়ে যেতিয়া সম্পূৰ্ণ গোপনীয়তা, আমাৰ সম্পূৰ্ণ ৰহস্য মানুহে গম পাই যায়, ঠিক আছে, আমাৰ বিষয়ে সম্পূৰ্ণভাৱে গম পাই যায়, তেতিয়া মানুহে আমাক গুৰুত্ব নিদিয়া হয়। আৰু যেতিয়া আমাৰ মাজত যেতিয়া ৰহস্য থাকিব, আমি যেতিয়া মানুহক সম্পূৰ্ণকৈ আমাৰ বিষয়ে নকওঁ, আমাৰ সম্পূৰ্ণকৈ আমি জানিব নিদিওঁ, তেতিয়া আমি এক ৰহস্যৰ মাজত থাকিম, মানুহৰ বাবে আমি এক ৰহস্য হৈ পৰিম, আৰু মানুহে আমাক জানিবৰ কাৰণে চেষ্টা কৰিব, বুজিবৰ কাৰণে চেষ্টা কৰিব। আৰু তেতিয়া কি হ'ব? আমি যিকোনো বিষয়ে যেতিয়া ক'বলৈ যাম নহয়, সেই মানুহজনে শুনিবৰ কাৰণে আগ্ৰহী হ'ব। বন্ধুসকল, আমি ধৰক জীৱনৰ বাটত আগুৱাই যাবৰ কাৰণে নহয়, আমাক কিছুমান বস্তু অতিকৈ প্ৰয়োজন হয়, অতিকৈ গুৰুত্বৰ হয়, আৰু সেই বিষয়বিলাক হৈছে এনেকুৱা ধৰণৰ বিষয়, যেনেকৈ আমাৰ জীৱনৰ ৰহস্যৰ কথা যাতে আমাক বেলেগে নাজানে, আমি সম্পূৰ্ণকৈ আমাক মানুহে যাতে জানিব নোৱাৰে, এনেকুৱাকৈ ৰাখিব লাগিব। তেতিয়া কি হ'ব? আমাক মানুহে জানিব চেষ্টা কৰিব, আৰু তেতিয়া কি হ'ব? আমি যদি কিবা এটা ব্যৱসায় কৰোঁ নহয়, সেই ব্যৱসায়টোৰ বিষয়ে যদি মানুহক কওঁ নহয়, মানুহে সেই ব্যৱসায়টোৰ বিষয়ে শুনিবলৈ চেষ্টা কৰিব। মানুহে সেই ব্যৱসায়টো শুনিবৰ কাৰণে চেষ্টা নকৰে, আমাক জানিবৰ কাৰণে চেষ্টা কৰিব, আমাক বুজিবৰ কাৰণে চেষ্টা কৰিব। সেইকাৰণে বন্ধুসকল, আমি নিজকে ৰহস্যৰ মাজত ৰাখিব লাগে। সদায় আমাৰ গোপনীয়তা, কিছুমান নিজৰ কথা আমাৰ মাজত ৰাখিব লাগে। আমি সম্পূৰ্ণকৈ মানুহক খোলা কিতাপৰ দৰে সকলো কৈ দিব নালাগে। আমি কিছুমান বস্তু নিজৰ মাজত ৰাখিব লাগে, যাতে মানুহে আমাক জানিবৰ কাৰণে আগ্ৰহী হৈ যায়। আমি এনেকুৱা হৈ যাওঁ যে আমাৰ সকলো কথাই গম পাই যায়, হয়নে? তো সেই তেনেকৈ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰো তেনেকুৱা গতিয়ে হয়। যেতিয়া গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড দুইজনে দুইজনৰ কথা সম্পূৰ্ণকৈ গম পাই যায়, তেতিয়া লাহে লাহে দূৰত্ব বাঢ়িবলৈ ধৰে, হয়নে? ইজনে ইজনৰ প্ৰতি আগ্ৰহী নোহোৱা হৈ যায়, ইণ্টাৰেষ্ট নথকা হৈ যায়। তেনেকৈ স্বামী স্ত্ৰীৰ মাজতো হয়, হয়নে? স্বামী স্ত্ৰীৰ মাজত যেতিয়া সকলো গোপনীয়তা খোল খাই যায়, সকলো কথা গম পাই যায়, গম পাই যোৱাৰ পিছত আৰু সেই ইণ্টাৰেষ্টটো থাকিব জানো? যোনটো ইণ্টাৰেষ্ট থাকিব লাগে,
যোনটো প্ৰথমতে নতুনতে যেতিয়া লগ পাইছিলোঁ তেতিয়া যোনটো ইণ্টাৰেষ্ট থাকে সেই বস্তুটো থাকিব জানো নথকা হৈ যায় ঠিক আছে আচল ৰহস্য তাতে বন্ধুসকল সেইকাৰণে আমি যিকোনো কথা হাজবেণ্ড ৱাইফৰ মাজতো এনেকুৱা কিছুমান গোপনীয়তা থাকে আমাৰ মাজত যোনটো আমি সদায় হাজবেণ্ড ৱাইফৰ মাজতো শ্বেয়াৰ কৰিব নালাগে ঠিক আছে যাতে ৱাইফেও আমাক এটা ৰহস্যৰ দৰে দেখা পায় যে এওঁ কিবা এটা মোক লুকুৱাই থৈছে এওঁ কিবা এটা জানে তেনেকৈ এটা বস্তু ৰাখিব লাগে আৰু ৱাইফেও তেনেকৈ ৰাখিব লাগে ঠিক আছে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মাজতো এনেকুৱা এটা দূৰত্ব ৰাখিব লাগিব এনেকুৱা এটা গোপনীয়তা এনেকুৱা এটা ৰহস্য নিজৰ মাজত ৰাখি থ'ব লাগিব যাতে ইজনে সিজনক ভাবে যে কিবা এটা ৰহস্য আছে কিবা এটা কথা আছে আৰু সেই তেতিয়া ইণ্টাৰেষ্ট বাঢ়ি থাকিব তেতিয়া সিজনে সিজনক জানিবৰ কাৰণে ইজনে সিজনৰ প্ৰতি ইণ্টাৰেষ্টটো থাকিব আগ্ৰহটো থাকিব গুৰুত্বটো থাকিব আৰু যেতিয়া সকলো খোলা কিতাপ হৈ যায় নহয় তেতিয়া গুৰুত্বটো নাইকিয়া হৈ যায় আমি এখন চিনেমা চাই আছোঁ বহুত ইণ্টাৰেষ্টিং চিনেমা বহুত মানে আগ্ৰহী মানে চাবলগীয়া চিনেমা আৰু সেই চিনেমাখন কি হ'ল যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে চাই থাকোঁ আৰু যেতিয়া শেষ হৈ যায় চিনেমাখন চাই শেষ হৈ যায় চিনেমাখনৰ প্ৰতি আকৌ এবাৰ চাবৰ কাৰণে আগ্ৰহ হয়নে গুৰুত্ব থাকে নাথাকে ইণ্টাৰেষ্ট নাথাকে ঠিক আছে যোনটো বস্তু শেষ হৈ যায় সেইটো বস্তুৰ প্ৰতি ইণ্টাৰেষ্ট নাথাকে তো বন্ধুসকল জীৱনৰ বাটত যদি আমি আগুৱাই যাবলৈ হয় নহয় আমাক যদি মানুহে গুৰুত্ব দিব হয় আমি নিজকে ৰহস্যৰ মাজত ৰাখিবই লাগিব হয়নে মই বহুতো ক্ষেত্ৰত দেখোঁ মই যেতিয়া ব্যৱসায় কৰি আছিলোঁ ডাইৰেক্ট চেলিঙৰ ব্যৱসায় কৰি আছিলোঁ তেতিয়া মোৰ যিসকল ডাউনলাইন থাকে ঠিক আছে মোৰ যিখন কলিগ থাকে মোৰ লগত যিসকলে ব্যৱসায় কৰিছিলে তেওঁলোকে মোক প্ৰত্যেকজনে আহি পেলাই কয় গৈছিলোঁ ব্যৱসায়টোৰ কথা বুজাবৰ কাৰণে সেই প্ৰডাক্টৰ কথা ক'বৰ কাৰণে মানুহজনে দেখোন মোক গুৰুত্বই নিদিলে হয়নে গুৰুত্ব দিব ক'ৰ পৰা বন্ধুসকল কাৰণ সেই যোনজনক ক'বলৈ গৈছিলে যোনজনৰ ওচৰত কথা ক'বলৈ গৈছিলে সেইজনৰ বিষয়ে সম্পূৰ্ণ গোপনীয়তা সম্পূৰ্ণ ৰহস্য সম্পূৰ্ণ মানুহজনৰ বিষয়ে জনাৰ কাৰণে সেই মানুহজনৰ প্ৰতি ইণ্টাৰেষ্ট নাই তো আমি যদি আনক ইণ্টাৰেষ্ট মানে আগ্ৰহী হ'বলৈ হয় আনৰ প্ৰতি গুৰুত্ব যাব হয় ঠিক আছে আমি নিজকে ৰহস্যৰ মাজত ৰাখিব লাগিব আৰু ৰহস্যৰ মাজত ৰাখিবৰ কাৰণে কি হ'ব নিজৰ মাজত কিছুমান পৰিৱৰ্তন আনিব লাগিব চেঞ্জিং আনিব লাগিব ঠিক আছে নিজৰ এটিটিউড সলনি কৰিব লাগিব প্ৰত্যেক দিনাখনে এটা নিজৰ মানে পৰিৱৰ্তন মানুহে দেখা পাব লাগিব হয়নে ধৰক আজি কিবা এটা ষ্টাইলত আহিছোঁ হয়নে মানুহে ভাবিছে প্ৰত্যেক দিনাখনে এটা ষ্টাইল প্ৰত্যেক দিনাখনে এটা ড্ৰেছ চেঞ্জ প্ৰত্যেক দিনাখনে ইয়াৰ কথা পতাৰ ষ্টাইল সলনি কিবা এটাতো ৰহস্য আছে কিবা এটাতো কাৰণ আছে হয়নে তো আমি যেতিয়া নিজকে প্ৰত্যেক দিনাখনে কিবা এটা নাই কিবা এটা পৰিৱৰ্তন আনিব চেষ্টা কৰিম নহয় নিজৰ মাজত চেঞ্জিং আনিবলৈ চেষ্টা কৰিম মানুহে তেতিয়া দেখিব আমাক লক্ষ্য কৰিব আৰু লক্ষ্য কৰি কি কৰিব মানুহজনৰ কিবা এটা কিন্তু আছে হয়নে কিবা এটাতো আছে কিবা এটাতো ৰহস্য আছে তো সেই ৰহস্যটো জানিবৰ কাৰণে মানুহে আমাৰ কথা শুনা আৰম্ভ কৰিব আমাক গুৰুত্ব দিয়া আৰম্ভ কৰিব আৰু সেইটো কাৰণে প্ৰয়োজন হ'ব আমাৰ পৰিৱৰ্তন আমাৰ চেঞ্জিং নিজক চেঞ্জিং কৰিব লাগিব ঠিক আছে নিজকতো ৰহস্যৰ মাজত ৰাখিব লাগিব আমি নিজে এটা ৰহস্য হৈ পৰিব লাগিব মানুহ আৰু ৰহস্য কেতিয়া হ'ম আমি যেতিয়া আমাৰ পৰিৱৰ্তনখিনি আহিব আমাৰ চেঞ্জিংখিনি আহিব প্ৰত্যেক দিনাখনে আমাৰ এটা চেঞ্জ এটা পৰিৱৰ্তন প্ৰত্যেক দিনাখনে ড্ৰেছ পৰিৱৰ্তন প্ৰত্যেক দিনাখনে আমাৰ কথা কোৱা ষ্টাইল আমাৰ হেয়াৰ ষ্টাইল ঠিক আছে মানে এক্সাম্পল ধৰক দেই উদাহৰণ এটা তো পৰিৱৰ্তন আমাক কি হ'ব আমাৰ পৰিৱৰ্তনে মানুহৰ প্ৰতি মানুহে আমাক লক্ষ্য কৰা আৰম্ভ কৰিব আমি মানুহৰ প্ৰতি মানুহৰ ফালে আমি আকৰ্ষিত হ'ম হয়নে আৰু যেতিয়া মানুহৰ ফালে আমি আকৰ্ষিত হ'ম মানুহে আমাক জানিবৰ কাৰণে চেষ্টা কৰিব যে ৰহস্য কি হয়নে তো সেইটো কাৰণে বন্ধুসকল আমি নিজক ৰহস্যৰ মাজত ৰাখিব লাগিব আমি যিকোনো সম্পূৰ্ণকৈ কেতিয়াও মানুহৰ ওচৰত নিজকে খোলাভাৱে ক'ব নালাগে
আমি বহুতৰ ওচৰত সম্পূৰ্ণ কথা খুলি কৈ দিওঁ হয়নে নিজক গোপনীয়তাৰ মাজত নিজক ৰহস্যৰ মাজত ৰাখিব লাগিব তেতিয়া মানুহে জানিবৰ কাৰণে চেষ্টা কৰিব মানুহে বুজিবৰ কাৰণে চেষ্টা কৰিব আৰু লগতে নিজৰ পৰিৱৰ্তন নিজৰ চেঞ্জিং আনিব লাগিব তেতিয়া চাব আমাক মানুহে জানিবৰ কাৰণে বুজিবৰ কাৰণে চেষ্টা কৰিব আৰু তেতিয়া আপুনি যিকোনো কথা কওক যিকোনো বিষয়ে কথা ক'বলৈ যাওক ব্যৱসায়িক কথা হওক ঘৰুৱা কথা হওক কিবা ইণ্টাৰেষ্টিং লগা কথা হওক সেই মানুহজনে তেতিয়া শুনিবৰ কাৰণে আগ্ৰহী হ'ব তেওঁ সেই ব্যৱসায়টোৰ কথা বা সেই বিষয়ে বেলেগ এটা বিষয়ে যি ক'বলৈ গৈছোঁ সেই বিষয়ে শুনিবলৈ চেষ্টা নকৰে তেওঁ জানিব চেষ্টা এটা কৰিব যে মানুহজনৰ মাজত চেঞ্জিং অহা পৰিৱৰ্তন অহা ৰহস্য কি সেই ৰহস্যৰ বিষয়ে আমাৰ ৰহস্যৰ বিষয়ে জানিব চেষ্টা কৰিব সেইকাৰণে বন্ধুসকল নিজক ৰহস্যৰ মাজত ৰাখিব লাগিব আমি মানুহৰ বাবে এক ৰহস্যময় হ'ব লাগিব হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুসকল আপোনালোকৰ বাবে কষ্ট কৰি ভিডিঅ'বিলাক বনাওঁ আৰু যিখিনি বনাওঁ নহয় প্ৰত্যেকটো মোৰ অভিজ্ঞতাৰে নিজে চিন্তা কৰোঁ অভিজ্ঞতাখিনি লৈ পেলাই আৰু এটা বিষয় বনাওঁ ঠিক আছে আপোনালোকৰ কাৰণে গতিকে মই এনে অভাৱত যাতে আপোনালোকৰ সময় নষ্ট হয় তেনেকুৱা ধৰণৰ ভিডিঅ' নবনাওঁ য'ত বোলে ভাত খোৱা ক'ৰবাত ডেন্স কৰা ক'ৰবাত কি কৰা এইবিলাক ভিডিঅ' মই নবনাওঁ যোনটো ভিডিঅ'য়ে মানুহক কিবা এটা দিব পাৰে মানুহে যাতে তাৰ পৰা কিবা এটা পায় তেনেকুৱা ধৰণৰ মই ভিডিঅ' বনাম আৰু আপোনালোকৰ সহায় সহযোগিতা যদি পাওঁ নহয় তেতিয়া আৰু ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তো বন্ধুসকল আপোনালোকৰ সহায় মই যথেষ্ট পাইছোঁ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰে মোৰ ভিডিঅ'বিলাক তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে মোৰ ইউটিউব চেনেলটোত মোক ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক প্ৰফাইলটোত ফ'ল' কৰিছে ঠিক আছে তাৰ বাবে আন্তৰিক ধন্যবাদ আৰু যিসকলে নাই কৰা তেওঁলোককো ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ